আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া ইতিমধ্যে আপোনালোকে যিসকলে বিএড কমপ্লিট কৰিলে বা কমপ্লিট কৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি আছে আৰু এই ভাল খবৰটো হ'ল যে এনচিটি অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ ফালৰ পৰা শেহতীয়াকৈ কোৱা হৈছে যে 1 বছৰীয়া বিএড পাঠ্যক্ৰম তেওঁলোকে চালু কৰিব অৰ্থাৎ অতি সোনকালে আপোনালোকৰ মাজলৈ দেখিব পাৰিব 1 ইয়াৰ বিএড কোৰ্সটো আহি গৈছে বৰ্তমান কলেজবিলাকত যদি আপুনি বিএড কৰে অসম হওক বা অসমৰ বাহিৰত যিকোনো কলেজত বিএড কৰিলে আপোনালোকে 2 বছৰৰ বিএড কৰিব লাগে অৰ্থাৎ 4টা সেমিষ্টাৰ থাকে কিন্তু শেহতীয়াকৈ এনচিটিৰ ফালৰ পৰা তেওঁলোকে কৈছে যে তেওঁলোকে অতি সোনকালে 1 বছৰীয়া যি বিএড পাঠ্যক্ৰম হেয়া আৰম্ভ কৰিব গতিকে এই বিষয়ে মই আজিৰ এই ভিডিঅ'ত সবিশেষ ডিসকাস কৰিম লগতে আপোনালোকক এই 2 বছৰীয়া বিএড যিসকলে কৰিছিল তেওঁলোকৰ 2 বছৰীয়া বিএডটো ইনভ্যালিড হৈ যাব নেকি নাইবা যে 1 বছৰীয়া যি বিএড সেই বিএডৰ অৱস্থা এনআইওএছ ডিএলএডৰ দৰে হেখত গৈ হ'ব নেকি যেহেতু কিছুমানে 2 বছৰীয়া বিএড কৰিছে সো এতিয়া যদি 1 বছৰীয়া বিএডটো কৰে ঠিক এনেকৈ হ'ব নেকি যেহেতু এনআইওএছৰ 18 মান্থৰ ডিএলএডটো বৰ্তমান ডিএলএডৰ হৈ একে নহয় বুলি ক'লে আৰু তেওঁলোকে চাকৰি পোৱা নাই সো 1 বছৰীয়া বিএড পাঠ্যক্ৰম যদি আপোনালোকে কৰে তেতিয়াহ'লে ইন ফিউচাৰ কিবা প্ৰবলেম হোৱাৰ চান্স আছে নেকি এই সম্বন্ধে আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আকৌ এবাৰ আপোনালোকক জনাব বিচাৰিম যে এনচিটিৰ ফালৰ পৰা শেহতীয়াকৈ কোৱা হৈছে যে 1 ইয়াৰ বিএড পাঠ্যক্ৰম তেওঁলোকে আৰম্ভ কৰিব সো এতিয়া প্ৰশ্ন হয় যে 1 ইয়াৰ বিএড যদি আৰম্ভ কৰে এই 1 ইয়াৰ বিএড আৰম্ভ কৰাৰ পিছত যিবিলাক 2 বছৰীয়া বিএড পাঠ্যক্ৰমত অন্তৰ্গত বা পাঠ্যক্ৰমত যিসকলে ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিল এই 2 বছৰীয়া বিএডটো ইনভ্যালিড হৈ যাব নেকি অৰ্থাৎ এইটো প্ৰশ্ন সকলোৰে মনত নিশ্চয় উদয় হৈছে যে 1 বছৰীয়া বিএড পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে 2 বছৰীয়া বিএডটো ইনভ্যালিড হ'ব নেকি আৰু দ্বিতীয় প্ৰশ্ন হ'ল যে বৰ্তমান যেহেতু এনআইওএছৰ ডিএলএডটো নৰ্মেল ডিএলএডৰ সমান নহয় বুলি ঘোষণা কৰিছে অৰ্থাৎ 18 মান্থৰ যি ডিএলএড সেইটো 2 বছৰীয়া বা 24 মাহৰ ডিএলএডৰ সমান নহয় ঠিক একেদৰে যদি কোনোবাই 1 ইয়াৰৰ বিএড কৰে তেতিয়াহ'লে ইন ফিউচাৰ কোৰ্টৰ পৰা ক'ব নেকি যে এইটো 2 বছৰীয়া বিএড পাঠ্যক্ৰমৰ সমান নহয় গতিকে এই লোকক চাকৰি দিয়া নহ'ব সো এনেকুৱা পসিবিলিটি আছে নেকি এই বিষয়ে মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম তো প্ৰথমতে আপোনালোকক এই নোটিছ বা এই টুইটটো আপোনালোকক দেখুৱাই লৈছোঁ যেটো টুইট এনচিটিৰ অফিচিয়েল সোশ্যাল মিডিয়া হ্যান্ডেলসমূহৰ পৰা দিয়া হৈছে আৰু ইয়াতে কি লিখিছে আপোনালোকে এবাৰ চাই লওক ইয়াতে আপোনালোকে দেখা পাইছে এনচিটি অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ ফালৰ পৰা এইটো টুইট কৰা হৈছিল ইয়াতে লিখিছে এনচিটি ইজ ডেভেলপিং 1 ইয়াৰ বিএড প্ৰগ্ৰাম aligned with NEP 2020 which also indicates NCT's commitment to modernize teacher education in country to meet the evolving needs of new age education. This BEd program aims to prepare teachers for all 4 stages of school education system. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এনচিটিৰ ফালৰ পৰা 1 বছৰীয়া বিএড পাঠ্যক্ৰমটো ডিজাইন চলি আছে যেটো NEP 2020 হিচাপত বনোৱা হ'ব অৰ্থাৎ NEP 2020 যেটো যিবিলাক নিৰ্দেশনা দিয়া হৈছিল সেই নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি 1 বছৰীয়া বিএড পাঠ্যক্ৰমটো বনোৱা হৈছে যাতে বৰ্তমানৰ যি টিচাৰ এডুকেশ্যন সিস্টেম এটো মডাৰ্নাইজ কৰিব পৰা যায় আৰু আগতে যেটো ট্ৰেডিশনাল পৰম্পৰাগত শিক্ষা চলি আছিল বিএডত আৰু সেই পৰম্পৰাগত শিক্ষাটো মডাৰ্নাইজ কৰাৰ কাৰণে NEP 2020 যি নীতি নিৰ্দেশনা হেয়া মানি 1 বছৰীয়া বিএড পাঠ্যক্ৰম চালু কৰিবলৈ আৰম্ভ কৰিছে আৰু এই যে বিএড প্ৰগ্ৰাম এই বিএড প্ৰগ্ৰামে কি কৰিব টিচাৰ সকলক প্ৰাইমাৰী এডুকেশ্যন সিস্টেমৰ 4টা যি ষ্টেজ আছে সেই 4টা ষ্টেজৰ কাৰণে তেওঁলোকক প্ৰিপেয়াৰ কৰিব টিচাৰ সকলক সো এইখিনি কথাই কোৱা হৈছে এতিয়া প্ৰশ্ন হয় যে এই যি 1 বছৰীয়া বিএড পাঠ্যক্ৰম আহি আছে এনচিটিৰ ফালৰ পৰা 1 বছৰীয়া বিএড পাঠ্যক্ৰম যি NEP 2020 হিচাপত দিব এই NEP 2020 1 বছৰীয়া বিএডৰ পিছত যিবিলাকে 2 বছৰীয়া বিএড ইতিমধ্যে কৰিলে তেওঁলোকৰ বিএডটো ইনভ্যালিড হৈ যাব নেকি সো এইটো প্ৰশ্নৰ ডাইৰেক্ট ক্লিয়াৰ কাট যদি আনসাৰ দিও ডিগ্ৰী কেতিয়াও ইনভ্যালিড নহয় আপুনি যেটো 2 বছৰীয়া বিএড কৰিছে
সেয়া আপোনাৰ ঠিকেই থাকিব অৰ্থাৎ 2 বছৰীয়া বিএড আপোনাৰ 2 বছৰীয়া বিএড হিচাপে থাকিব আৰু 1 বছৰীয়া বিএড 1 বছৰীয়া বিএডৰ হিচাপে থাকিব হয়তো চৰকাৰে 2 বছৰীয়া আৰু 1 বছৰীয়া বিএডৰ ভ্যালুটো একে কৰি দিব পাৰে ইন ফিউচাৰ বাট 2 বছৰীয়া বিএডটো কেতিয়াও ইনভ্যালিড নহয় তাৰপিছত এতিয়া কথা হ'ল যে বৰ্তমান যেহেতু NIOSৰ 18 মান্থৰ যি NIOSৰ ডিপ্লোমা DLED কোৰ্স সেই DLED কোৰ্স আৰু 24 মান্থৰ বা 2 বছৰীয়া যি DLED কোৰ্স সেই দুটা একে নহয় বুলি কোৰ্টৰ পৰা কোৱা হৈছে গতিকে ইন ফিউচাৰ এনেকুৱা হ'ব পাৰে নেকি যে এই 1 বছৰীয়া বিএডটো আকৌ 2 বছৰীয়া বিএডৰ সমান নহয় বুলি ঘোষণা দি চাকৰিৰ পৰা বঞ্চিত কৰিব পাৰে নেকি তেনেকুৱা কোনো কথা এতিয়া সিৰিয়াসলি ক'ব নোৱাৰি কাৰণ NCTৰ ফালৰ পৰা কোনো কথা এতিয়ালৈকে স্পষ্ট কৰা নাই DLEDৰ ক্ষেত্ৰতো একে আছিল প্ৰথমতে কৈছিল যে 18 মান্থৰ NIOSৰ DLED নৰ্মেল 24 মান্থস বা 2 বছৰীয়া DLEDৰ সমান হ'ব কিন্তু শেহতীয়াকৈ কেছ হ'ল কেছ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ পৰা ক'লে যে এই দুটা সমান নহয় গতিকে ইন ফিউচাৰ বিএডৰ কাৰণে এনেকুৱা হ'বনে নাই এতেই ক'ব পৰা নাযায় কিন্তু আৰু এটা কথা ইয়াতে আপোনালোকক এইটোৰ সৈতে যোগ দিব বিচাৰিছোঁ যে শেহতীয়াকৈ NCTৰ ফালৰ পৰা 4 বছৰীয়া যি বেচেলৰ ডিগ্ৰী কোৰ্স হেতু চালু কৰিছে এই 4 বছৰীয়া 4 ইয়াৰ UG প্ৰগ্ৰাম আপোনালোকে এডমিশন ল'ব পাৰিব 4 ইয়াৰ UG ইয়াতে আপোনালোকৰ 3 ইয়াৰ থাকিব আপোনাৰ UG প্ৰগ্ৰাম লগতে 1 ইয়াৰ আপোনালোকে ইন্টিগ্ৰেটেড বিএড পাব গতিকে 4 বছৰীয়া এই ইন্টিগ্ৰেটেড কোৰ্সত এপ্লাই কৰিলে আপোনালোকে এই 3 বছৰত UG আৰু 1 বছৰত বিএড কৰি টোটাল 4 বছৰত আপোনালোকে দুটা ডিগ্ৰী একেলগে পাব পাৰিব হেতু আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে ইতিমধ্যে NCTৰ ফালৰ পৰা ফৰ্ম ফিলআপ হৈছিল এক্সাম ৰিসেন্ট সন্মুখত হ'ব ডেট আহি আছে সো ইখিনিয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিব লগা আছিল আশা কৰো আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে আৰু ইনফৰমেশনখিনি আপোনালোকক ভালকে দিব পাৰিছো যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিব যাতে বিএড কৰা বা নকৰাসকলে এই সম্বন্ধে অৱগত হ'ব পাৰে গতিকে ভিডিঅ'টো সম্বন্ধে কিবা ক'বলগীয়া থাকিলে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আৰু মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংক ডেসক্ৰিপশন বক্সত পাব তাতেও জয়েন হৈ মোৰ সৈতে কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে লগতে WhatsApp চেনেল আৰু Telegram চেনেলৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে তাতেও জয়েন হৈ ল'ব কাৰণ ফিউচাৰত মই আপডেটছ বিলাক দিয়াৰ লগে লগে আপোনালোকে যাতে পাই যায় গতিকে তাতেও আপোনালোকে জয়েন হৈ ল'ব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে তেওঁলোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ